এবাৰ দেখা দিয়া মোক মাতৃৰ কান্দোন। তেল ডিপুত কাম কৰি থাকোঁতেই হেমাংগ মৃন্ময়ৰ কৰুণ মৃত্যু ঘটিল। দুই যুৱকৰ ভাগ্যত আজি লিখাই নাছিল ঘৰলৈ উভতি যোৱা। নলবাৰীৰ চামতাত দুজন যুৱকৰ কৰুণ মৃত্যুই চাঞ্চল্যৰ সৃষ্টি কৰিছে। চামতাৰ শিৱম ছাৰ্ভিচ ষ্টেচন নামৰ তেল ডিপুটোত কৰ্মৰত অৱস্থাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ মৃত্যুক সাৱটি লয় মৃন্ময় আৰু হেমাংগই। ৰাইজৰ অভিযোগ, তেল ডিপুত তেল দিয়া যুৱকক ইলেক্ট্ৰিচিয়ানৰ কাম কৰিবলৈ কিয় দিয়া হৈছিল, যাৰ ফলত আজি দুখন ঘৰ উদং হৈ গ'ল। আপোনাৰ মৃন্ময় বৰ্মন আৰু হেমাংগ তালুকদাৰ দুজন ল'ৰা, মানে মৃন্ময় মোৰ ঘৰৰে হয়, আমাৰ ওচৰৰে, মানে আমাৰ পৰা ৪-৫টা ঘৰৰ ওচৰত। কিন্তু মানে সিহঁতে ইয়াত তেল দিয়া কাম কৰে বা পইচাৰ হিচাপ গধূলি হ'লে দিয়ে। কিন্তু সেই ল'ৰা দুজনক ইলেক্ট্ৰিচিয়ানৰ নিচিনা এটা কামত কিয় নিয়োগ কৰিব লাগে? তাৰ বিনিময়ত কি পালে? ঘৰ দুখন তোমাৰ ধ্বংস হৈ গ'ল। ইয়াতে কাম কৰিছে আজি 2 বছৰ বা 1.5 বছৰ ধৰি দুইটা কাম কৰি আছে। কিন্তু ইলেক্ট্ৰিচিয়ানৰ কাম কিটো হয়, ইলেক্ট্ৰিচিয়ানে কাম কৰিব লাগে। তেল দিয়া মানুহ এজনক সেইটো কামত নিয়োগ কৰিব নালাগিছিল। আৰু মালিকজনে এনেকুৱা গাফিল কি এতিয়ালৈ ল'ৰা দুজন হৈ গৈছে, হৈ যোৱাৰ পিছত তেখেতে ইয়াত আহি উপস্থিত হোৱা নাই। কিন্তু আমাৰ ধৰ্মপুৰবাসী বা টিহু সমষ্টি নতুনকৈ এতিয়ালৈ আপোনাক একো কোৱা নাই। ৰাইজখিনি ধুনীয়াকৈ আপোনাৰ কণ্ট্ৰল আছে, মানুহক একো হাই হাল্লা কৰা নাই, বস্তু বাহিনী উৎপাত কৰা নাই। কিন্তু মালিকজন আহি ইয়াত মালিকৰ ঘৰ নলবাৰীত বুলি শুনিছোঁ, কিন্তু মালিকৰ নামটো একজেক্ট নাজানো। কিন্তু মালিকে আহি পেলাই ইয়াত মানে পৰিস্থিতিটো ক'ব লাগিছিল। নিজৰ ল'ৰাটো যদি তেখেতৰ কিবা এটা হ'লে তেখেতে যেনেকৈ আহি লৈ নিজৰ ল'ৰা বুলি এমপ্লয়কো নিজৰ ল'ৰা বুলি ভাবিব লাগিব, কাৰণ তেতিয়াহে আপোনাৰ মানে পৰিস্থিতিটো সাম কাটিব। নহ'লে এতিয়ালৈ কৰি আছে আপোনাৰ মালিকৰ খবৰ নাই। মালিকৰ সম্পূৰ্ণ গাফিলতি, কাৰণ ইলেক্ট্ৰিচিয়ানৰ কামটো ইলেক্ট্ৰিচিয়ানে কৰিব লাগে। ইয়াত তেল দিয়া মানুহে কাম কৰাৰ দৰকাৰ একো নাথাকে ন। তাৰ কাৰণে কি হ'ল, তাৰ দুখন ঘৰ আপোনাৰ ধ্বংস হৈ গ'ল। মৃন্ময়ৰ ঘৰত অকল মাক আছে, দেউতাক আজি 1.5 বছৰ আগত ঢুকাইছে। এতিয়া মৃন্ময়ৰ ঘৰখন কেনেকৈ কি কৰিব? কিন্তু মালিকে ইয়াত সম্পূৰ্ণ ক্ষতিপূৰণটো দিব লাগিবই, আৰু লাইফ টাইম আপোনাক ক্ষতিপূৰণ দিব লাগিব। 3টাৰ চামথিং কিমানমান টাইমতে হৈছে। কিন্তু এইটো বস্তুৱে লাগে যে মালিকজন আহক, আহি পেলাই বডিটো চমজি ল'ব লাগে, আৰু যিখিনি আমাৰ উভয় কৰ্তৃপক্ষ আছে বা চিনিয়ৰ কৰ্তৃপক্ষ আছে গোটেইখিনি আহি পেলাই পৰিস্থিতিটো সাম কৰিব লাগে। কাৰণ ধৰ্মপুৰবাসী এনেকুৱা নহয় যে মানে ডাঙৰকৈ হাই কাজিয়া কৰিব বা টিহু সমষ্টি কৰিছে আমাৰ নতুনকৈ। এতিয়ালৈ কোনো এজন মানুহৰ তোমাৰ হাল্লা কৰা নাই বা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত নিয়া নাই। কিন্তু মানে মালিকজন আহি পেলাই এখন আহিছে, তেওঁলোকৰ ফুল ছাপোৰ্ট পাইছোঁ। কিন্তু মানে মালিকজন আহিব লাগে, আহি পেলাই পৰিস্থিতিটো মানে চমজাই ল'ব লাগে, এইখিনিয়ে ক'ব। কিন্তু মৃন্ময়ৰ ঘৰখন আৰু হেমাংগ তালুকদাৰৰ ঘৰখনক ফুল ক্ষতিপূৰণ দিবই লাগিব, এইটো মানে বিচাৰোঁ আমি। বৰ্তমান তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে তেল ডিপু চৌহদত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।